তিনটা বছর ভাগবতে দেখুৱাই এতিয়া সেইকাৰণে গংগা পাৰত ফুটবেলৰ পুৰি কৰবাত এখন নৰক আছে, কৰবাত এখন স্বৰ্গ আছে, কৰবাত এখন বৈকুণ্ঠ আছে, কৰবাত এখন মানে মধ্য আছে বা সুখ শান্তি আছে। আমি এই পৃথিৱী একেখনে হয়নে? আমি বহুবাৰ ইয়াতে জন্ম ল'ব লাগিব। মহাপুৰুষসকলে কি জন্ম দেখিছে? সত্য যুগে আছিল যত প্ৰাণী পৰিজনী অৱস্থানি আমি সত্য যুগে আহি আছো, কিন্তু আমি কি কি হৈ আহি আছো কিছুমান লোকসকলে তাক নাজানে। যিসকলে সাধন কৰিব জানে সেইসকলে কিমান তাৰ জন্ম ক'ৰ পৰা আহিছে তেওঁলোকে তাৰ আঁতৰিটো দিয়ে জানে বা পাৰে বা পাই আছে। এতিয়া এইখন পৃথিৱীতে যিসকল লোকে বৰ ধুনীয়া অসহ্য বিজুতি লৈ সদায় ৰৌ মাছ বিলাহী বেঙেনা খাই আনন্দ কৰি আছে, সদায় মানে হাৰ্জা পত্নী বা স্বামী পুৰুষৰ লগত লীলা কালা কৰি আনন্দৰে যিসকলে মানে দিন কটাই আছে সেইটো স্বৰ্গ হয়নে? আপোনালোকে আৰু এটা কলো, আপোনালোকে যিসকলে বঙালী ভাষা চাই পাইছে আমিও এইবোৰ বহুত ভাষা পৰা মানুহ চোৱা মানুহ। যেনেকৈ কোনোবা দুজন সেনাপতি গ'ল যাৰ মানে তেওঁলোকে একদম মানে পঠোৱা ভাৱ আৰু কেইজনীমান ছোৱালীয়ে মদ খুৱাই খুৱাই মানে নাচ গান কৰি আছে, তেওঁলোকে মানে একদম আনন্দত পাইছে নাটক নাটক। সেই লোকসকল এই স্বৰ্গৰ লোকসকল দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি আজি আপোনাসকলে এইখন পৃথিৱীতে যিসকলে মায়াতে মজি সদায় হাহাকাৰতে আছে সেইসকল দৈত্য, আৰু যিসকল লোকে নানা ৰকমৰ ৰোগ ব্যাধি বেমাৰতে ভূমি দান তলতে খাই আছে সেয়া নিৰন্তৰে, আৰু যিসকলে সদায় সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ লৈ ভাগৱত কীৰ্তন হৰিনাম হৰিকীৰ্তনৰ মাজতে ঘূৰি আছে সেয়া বৈকুণ্ঠতে আছে। সেইকাৰণে আমাক কৈছে কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ পুৰী সেই লোকসকল দেহৰ মাজতো আছে, বিশ্বতো আছে হয়নে? আৰু নিজৰ নিজৰ গৃহসমূহ আছে। এতিয়া আমাৰ লোকসকল সেই চাব সামাজিক আশী গয়া বৃন্দাবন নিজৰ দেহটোতে জগন্নাথ সোঁহাতৰ কণ্ঠে বধুভদ্ৰ বাঁহাতৰ কণ্ঠে শ্ৰীকৃষ্ণ মাজত যিখন চাল জেগা আছে সেয়া হ'ল সুভদ্ৰা দেৱী, সেয়া জগন্নাথ পুৰী কৃষ্ণ হয়নে? সেয়া জগন্নাথ পুৰী। আকৌ যদি আজি আপোনালোকে সমাজত চাই এইখনে হ'ল কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ পুৰী। কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ পুৰী কি ওলায়? হৰি কথা ওলায়। আজি ইয়াত যে হৰি কথা ওলাই আছে এয়া হ'ল কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ পুৰী হয়নে? ইয়াকে যদি আমি মানি চলিব পাৰোঁ তেনেহ'লে নিশ্চয় ইহকালে পৰকালে য'তে যাওঁ ত'তে জগন্নাথ পুৰী পাই দিম। আৰু যদি আমি এই জগন্নাথ পুৰীত অহা লোকসকলক নিন্দা বাসনা হয়নে এইবোৰ কৰি ফুৰা যায় তেনেহ'লে জন্মে জন্মে আমি নৰকত ঘূৰি ফুৰিম। গতিকে আপুনি কোনোবাই হৰিনাম নুশুনে বৰ ভাল, এই হৰিনাম শুনাসকলক নিন্দা নকৰিবা, লক্ষ লক্ষ পথে ক'ব। এইটো মই ভাৱ দিয়া নাই, ভাগৱতে কোৱা কথা হয়নে? গতিকে মই আমুকটো বস্তু খাব বেয়া পাওঁ, মই নাখাম, কিন্তু খোৱা সময়ত মই নিন্দা কৰিব নাপায়। গতিকে বৰ নিন্দা এক নম্বৰত আজি সম্পৰিক্ৰতা বুজোৱা মানে গংগা পাৰত কৰি দিব বুজোৱা মানে এক নম্বৰতে আমাৰ বেয়া গুণ কোনটো জানে? পৰম নিন্দা কৰা স্বভাৱটো আমাৰ বেয়া।
যদি এজন মানুহে পৰম নিন্দা কৰা স্বভাৱটো আছে সেইজন মানুহে বাইকোৱা তালৈ যদি কোনকোবাই হৰিনাম লৈ থাকে সেয়া হৰিনামে কাম নকৰে পৰম নিন্দা কৰা স্বভাৱ হয়নে পৰম অহিংসা কৰা স্বভাৱ এইবোৰ বেয়া স্বভাৱ পৰম অহংকাৰ কৰা স্বভাৱ পৰম ইতিকি কৰা স্বভাৱ আমাৰ দুই এটা সত্তা কৰবাত আছে সদায় পৰম ইতিকি কৰা স্বভাৱ এইবোৰ একেবাৰে বেয়া স্বভাৱ এই উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে যদি জন্মে জন্মে শান্তি লাভ কৰিব বিচাৰে জন্মে জন্মে যদি সুখ পাব বিচাৰে জন্মে জন্মে যদি সদায় মানে সাধু বৈষ্ণৱ সংগ বিচাৰে তেনেহ'লে আপোনালোকে অহংকাৰ ত্যাগ দিয়া পৰম নিন্দা কৰা স্বভাৱটো এৰি দিয়া পৰম ইতিকি কৰা স্বভাৱটো এৰি দিয়া পৰম উচাপাতি কৰি থকা স্বভাৱটো এৰি দিয়া হয়নে এইবোৰ বেয়া স্বভাৱ যেতিয়া আপুনি এৰি দিব তেতিয়া আপোনাৰ হৃদয়ত এই ভাল স্বভাৱ যে আত্মা আছে সেই আত্মা স্বভাৱে আপোনাক আঁকুৰি সাবুত মাৰিব হোৱাৰ লগে লগে আপুনি এই পৃথিৱীখনত যিফালে চায় সেইফালে সকলোকে জ্ঞানী দেখিব যিফালে চায় সেইফালে সকলোকে সুখী দেখিব শান্তিয়ে বসবাস কৰা দেখা পাব তেতিয়া তাৰমানে আপুনিও শান্তি পাব গতিকে পৰৰ শান্তি বিচাৰণেহে নিজৰ শান্তি লাভ কৰিব পাৰে বুলি চাৰি ব্যস্ত ৰখাটো অংশগ্ৰহণে আমাক বুজাই অম্বৰীশ ৰজাৰ ঐশ্বৰ্য সম্পত্তি ধন ধান মহান শান্তি কিন্তু সৰ্বশেষত তেওঁ গংগাৰ তীৰত যত পাতি দান দক্ষিণা কৰিছে আৰু ধন ধান যিমান আছে গাড়ী মটৰ সকলোবোৰ তেওঁ বিস্তা পাই দিছে বিস্তা মানে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে জানিব উচিত ফৌজ আমি ফৌজ কৰিবলৈ যেনেকৈ সেই বস্তুটো কিনা কৰা হয় তেনেকৈ এই মায়া সংসাৰ এইবোৰ ঘৃণা কৰিব লাগিব কেতিয়া এই বুলি যে আজি আমি তাক ঘৃণা কৰিব লাগিব তেনেকৈ নহয় লাহে লাহে ক্ৰমান্বয়ে শিশুকাল কালৰ পৰা যৌৱন কালৰ পৰা বৃদ্ধকাল যাওঁতে যাওঁতে সৰ্বশেষলৈ যেতিয়া আমি দয়াকৰে আমাক প্ৰৱেশ কৰিব তেতিয়া আমি এইবোৰ বিশ্বাসে দেখিব পাৰিব হয়নে এইবোৰ কাম নাই এইবোৰে যে আমাক নকৰে অসা সেইকাৰণে আমি বিবেকানন্দ দেৱে লিখিছে অসাৰ সংসাৰ ভাই কুমতে ৰিবা
হয়নে? ভগৱন্তক আপুনি কেনেকৈ লাভ কৰিব যদি অহা সংসাৰখনতে আমি লোভৰ বশৱৰ্তী হৈ অহংকাৰ অভিমানৰ বশৱৰ্তী হৈ যদি আমি এই পৃথিৱীখনত ঘূৰি থকা যায় প্ৰভু ভগৱন্তক কোনোদিনে ফল কৰিব নোৱাৰিম আৰু সাধু বৈষ্ণৱ সংগ আমি এই জন্মতে যিমানখিনি পাৰিছোঁ পালোঁ তাৰপৰা হয়তো আমি আৰু ঘূৰি প্ৰভু ভগৱন্তৰ নাম শুনি সাধু বৈষ্ণৱ ধন্য ধন্য কলিকাল ধন্য নৰ তৰুবাৰ ধন্য ধন্য ভাৰত কৰিব মহাপুৰুষ শংকৰদেৱে ভগৱন্তৰ তাৎপৰ্য দেখিছে এই লোকসকল আমি যে এই মহান ভাগৱত এখন পাইছোঁ আহি ধন্য ধন্য আৰু যে মনুষ্যৰ জন্মটো পাইছোঁ আহি অতপক খাই মই নৰতলো পাইলোঁ মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ হয়নে? কাৰণ আমি এই মায়াত পাই মায়া পোৱাৰ কাৰণে আমি ভগৱন্তৰ নাম ভকতৰ সংগ সাধুৰ সংগ কি ধৰণে ল'লে যে আত্মাক শান্তি বা বুজি দিব পাৰিম তাক আমি পাহৰি যাওঁ। সেইকাৰণে আমাক শংকৰদেৱৰ চৈতন্যদেৱে লিখি লোকসকল ভাবিয়া চিন্তা কৰিও কাজ কৰিও ভাবিও না সাৰৰ মধ্যে মান কেগুল চাৰত আমি কুল ঘোঁৰা পিতাই হৰি হৰি কুল এইবোৰ আমাৰ যিবোৰ মানে স্বৰ্গৰ সুখ যিবোৰ মৈত্ৰৰ সুখ যিবোৰ এইবোৰ সুখে চিৰদিনীয়া সুখ নহয় কিন্তু যিসকল বৈকুণ্ঠৰ সুখী হ'ব বিচাৰে তেনেহ'লে সেইসকলে সদায় সৎকৰ্ম কৰাটো কৰিব ভাগৱতে আমাক বুজাইছে আৰু ধন ধান পুত্ৰ ভাৱে সকলো ঈশ্বৰৰ বস্তু তেওঁ বুজিব পাৰি নাথাকি আজি ঈশ্বৰৰ ওচৰতে উপস্থিত সেইকাৰণে আমাৰ গোসাঁনীসকল আপোনালোকে যেতিয়া ঈশ্বৰ সেৱা কৰিব ঈশ্বৰ সেৱা শেষ মুহূৰ্তত আপোনালোকে কি ক'ব জানে মোৰ স্বামী পুত্ৰ পুত্ৰী বা মোৰ দেহেকে সকলো আপোনাৰ ওচৰতে অৰ্পণ কৰিব হয়নে? আকৌ স্বামীসকলে ঈশ্বৰৰ সেৱা কৰি সৰ্বক্ষেত্ৰত ক'ব লাগে পুত্ৰ ভাৰ্যা ধন ধান ঐশ্বৰ্য যিবোৰ সম্পত্তি সকলো আপোনাৰ সম্পত্তি আপোনাৰ চৰণতে অৰ্পণ কৰিব আৰু নাৰীসকলে নিজৰ স্বামীকো সদায় ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব তেনেহ'লে আপোনালোকৰ প্ৰিয় কিন্তু অসয় হ'ব হয়নে? হিন্দুৰ সৎ গুণ আছে বুলি কৈছে হিন্দুৰ সৎ গুণ আছে কিন্তু আজিকালি দুখৰ বিষয় দুই চাৰিগৰাকী সকলোৱে নহয় দুই চাৰিগৰাকী বোৱাৰীয়ে হিন্দুৰ ফুট ল'লে বোলে এই ডক্টৰ দেখিবলৈ লাগে কিনা ফুট লোৱা হয় সেই আইসকল গোসাঁনীসকল কিনা ফুট আপোনালোকে ব্যৱহাৰ নকৰিব এই কিনা ফুটটো কি হয় জানে যিদিনে আপোনাৰ কপালৰ পৰা সৰি পোৱাৰ লগে লগে আপোনাৰ স্বামীৰ আয়ু কমি আকৌ যদি তাৰপিছত কোনোবাই কুৰিয়া লৈছে কৰিলে আৰু স্বামীৰ আয়ু কমি তেনেধৰণৰ আৰু বহুত গুণ আছে গতিকে সদায় মাজৰ সেৱতাৰ ফুটটো মাৰি খেদাওঁতে অনামিকা আঙুলিৰে সৈতে আপোনালোক বোৱাৰীসকলে ক'ব মোৰ স্বামী দীৰ্ঘজীৱী হওক এই বুলি যদি আপোনালোকে কিন্তু ফুটটো ভালভাৱে ধৰি থাকে তেনেহ'লে আপোনালোকৰ স্বামীবোৰ দীৰ্ঘজীৱী হ'ব ক্ষীৰৰ কিন্তু একেবাৰে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থ লিখিছে নাৰী অমূল্য সম্পদ কি তাৰ তলত লিখিছে নাৰী অমূল্য সম্পদ এই মায়া সংসাৰখনত নিজৰ স্বামী আৰু এটা নাৰী অমূল্য সম্পদ কি নাৰী আৰু এটা অমূল্য সম্পদ ক্ষীৰৰ খেলু আৰু এটা নাৰী অমূল্য সম্পদ কি নাৰী অমূল্য সম্পদ নাৰী চুৰি পূজা কিন্তু দুখ লগা বিষয় আজিকালি কিছু কিছু বোৱাৰীয়ে নিজৰ চুৰিখিনিও কাটি বুন্দাবোৰ লগাই লৈ ঘূৰি ফুৰা লাগিব সেই লোকসকল সেই গোসাঁনীসকল
আপোনালোকে যিদিনা চাকি গ্ৰহণ কৰিব সেইদিনাৰ পৰা চুলিত কেঁচি নলগাব। বিধিমতে কৈছে যদি চুলিত কেঁচি লগায় তেনেহ'লে 30 ভেলু খৰচ লাগে। একোচা চুলি কাটাৰ লগে লগে 30 ভেলু খৰচ লাগে এগৰাকী ভাই। এইটো আমি কোৱা ধৰণৰ ভেলৰ কথা পিন্ধি হয়নে? আৰু আপোনালোকে নিজেও চাব পাৰিব মোৰ কথাটো কোনোবাই বিশ্বাস কৰিব। গতিকে নাৰী হ'ব। আৰু আপোনালোকে যদি গা পা ধুই উঠি এঘণ্টা কেন্দ্ৰীয় ফুট নোলোৱাকৈ যদি বাহিৰত ঘূৰি ফুৰে আপোনালোকৰ পুৰুষৰ আহি কোনো মই অভিশাপ দিয়া নাই কৃষ্ণ কথাটো মই বুজাই দিছোঁ। জ্যোতিষশাস্ত্ৰ ভাবিব। গতিকে আপোনালোকৰ জ্যোতিষশাস্ত্ৰ ভিতু আজি বামুণীসকলে কৈ আছে এইটো কৰ্ম কৰক। যিগৰাকী নাৰীয়ে স্বধৰ্মটো ৰক্ষা কৰি বা বিধি ধৰ্মটো পালন কৰি যিসকল নাৰী থাকে সেইসকল নাৰী কেতিয়াও অকাল বিধৱা হবাই নোৱাৰে বুলি ভিতু আজি বামুণীসকলে জ্যোতিষক কৈছে। গতিকে আপোনাসকলক এইখন মই জ্যোতিষৰ কথা আগবঢ়াই দিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু ছোৱালীসকলেও ছোৱালী বা নাৰী জাতিটো নিজৰ চুলিত গুণ্ডামো লগাই কাটিব নাপায় হয়। আৰু এচেলীয়া ক্ষমতা আপোনালোকে ছোৱালী কালত এচেলীয়া ক্ষমতা, দুচেলীয়া ক্ষমতা, 10 চেলীয়া ক্ষমতা মাৰিব তাত আপত্তি নাই। কিন্তু যিদিনাই আপোনালোকে স্বামী কৰিব সেইদিনাৰ পৰা ক্ষমতা মাজত দিব। যদি সেইদিনাৰ পৰা এচেলীয়া ক্ষমতা ভালে তেনেহ'লে আপোনাৰ স্বামী যাত্ৰা সদায় এচেলীয়া কতো সুখ হ'ব। এইবাৰ জ্যোতিষশাস্ত্ৰৰ কথা মই অলপমান আগুৱাই দিওঁ, বেয়া নাপাব। গতিকে নাৰী পুৰুষৰ কৰ্ম আমাৰ একেটাই কৰ্ম। পুৰুষৰ যিখিনি নাৰীসকলে স্বামীৰ প্ৰতি যিখিনি ভক্তি কৰিব লাগে পুৰুষসকলে নাৰীৰ প্ৰতি সেইখিনি ভক্তি কৰা কৰ্ম হয়নে? তাৰমানে যিদিনাই বেয়া কৰিব সেইদিনাই আমাৰ আধা অংশ মোৰ বা আপোনাৰ কিয় বা তেখেতৰ পত্নীগৰাকী দিয়া হ'ল। গতিকে সেইগৰাকী কোনোদিনে দুখ যান্ত্ৰণা কষ্ট দিব নাপায়। যদি মই কৰি কিছুমান মোৰ নিজৰ পৰিবাৰসকলক পত্নীসকলক দুখ যান্ত্ৰণা দিওঁ সিহঁতসকলে পৰকালে নৰকত থাকিব লাগিব। আৰু এই কথাখিনি মোৰ গায়কৰ ধৰ্ম গ্ৰন্থখনতো লিখা। কাৰোবাৰ যদি আৰু কোনোবাই পোৱা নাই বিচাৰিব, মই এইবোৰ গ্ৰন্থ আনি দিম। ল'ৰা ছোৱালীসকলক জ্ঞান কৰিবাম বা বোৱাৰীসকলক জ্ঞান কৰিবাম বা পুৰুষসকলে নাৰীক কি ধৰণে চলাব লাগে তাৰ জ্ঞান কৰিবাম। সকলো এই গায়কৰ ধৰ্ম গ্ৰন্থ পোৱা যায়। এতিয়া ভইচটো চাওক আজি অংগীপ্ৰদায় কৰিছে ফটো আছে জানে মোৰ নিজৰ দেহটোৱে নিজৰ হয়নে? যেনেকৈ এটা মন কৰি লৈছোঁ বাকৰে যাওঁচোন এটা এইপিনে যাওঁতে বেচেৰা কালো ধৰিবই লোৱা সেই এচৰ মাজতে ক'ৰবাত তিনিটা কুকুৰে আগুৰি ধৰিলেও কামুৰিব হয়নে? সেইকেইটাক যদি সোধা যায় হয় তহঁত তিনিটা কুকুৰে যে ইয়াক আগুৰি ধৰি কামুৰিলি ইয়াৰ পৰা কি ভুল কি দুখ পাইছোঁ ক'ব পাৰিব সেইদৰে কুকুৰৰ ভৰি কুকুৰ। এতিয়া আমাৰ কোনোবাই আছে আমাৰ ভৰি কোন জানে নিজৰ অহংকাৰটোৱে মোৰ গৰু। যদি মোৰ মুখত অহংকাৰ আহিল তেনেহ'লে মোৰ গৰু জন্ম হ'ল। যদি মোৰ হৃদয়ত ক্ৰোধ আহিল তেনেহ'লে মোৰ গৰু জন্ম হ'ল। মোৰ যদি কাম বুলি কোৱা বস্তুটো যদি সীমা অতিক্ৰম কৰি গ'ল তেনেহ'লে মোৰ গৌৰী মোৰ হৃদয়তে জন্ম হ'ল। আৰু এসোপা গৌৰী পৃথিৱীৰ পৰিৱেশ বিচাৰি ফুৰিবলগীয়া নাই হয়। গতিকে
কাম ক্ৰোধ লোভ মোহ এই ছটা বিষয়ে আমাৰ নিজৰ নিজৰ ভূমি সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণী লিখিছে এই ছটা গৰুলীয়া হাতী মহ বা ছটা হাতীৰ লগত তুলনা যেনেকৈ আমাৰ এখন বাৰী বৰ ধুনীয়া ধুনীয়া ফল কিছুমান আছে হয়নে যদি কেতিয়াবাকৈ সেই বাৰীখনত ছটা হাতী বা কৰিবলৈ ছটা গৰুলীয়া মহ আমি ছটা হাতী বা ছটা গৰুলীয়া মহ যদি ভালদৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ তেনেহ'লে আমি বাৰী পথ কোনোদিনে খাব নাপাওঁ তললৈ এতিয়া বাৰী কোনখন কেইখন গতিকে কাৰ ক'ত লোক মোক এইবোৰ হ'ল নিজৰ শত্ৰু এইবোৰ আমি যেতিয়া ব্যৱহাৰ কৰিম আমাৰ শত্ৰু বাঢ়িব আমাৰ আয়ু আমাৰ এজন ডাঙৰ মানুহ অহংকাৰ কৰি আমাৰ আয়ু কমি এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল জানি ল'ব পিতৃ মাতৃ অকণমান সূচক পানী গ'লে আমাৰ আয়ু কমিল এগৰাকী স্বামীয়ে নিজৰ স্বামীক বেয়া ব্যৱহাৰ কৰিলে আয়ু কমিল আৰু এগৰাকী স্বামীয়ে নিজৰ পৰিবাৰ বা নিজৰ পত্নীগৰাকীক যদি বিনা দোষত আঘাত দিয়ে তোমাৰো আয়ু কমিব হয়নে আমাৰ কিছুমান মানুহে ভাবে নহয় সকলো নাৰীসকলৰ দুখ নাৰীসকলৰ দুখ আমাৰ পুৰুষক বঢ়িয়া এই পুৰুষসকল আৰু নাৰীসকল জানিব সেইকাৰণে মহান পণ্ডিতসকলৰ অকণমান উদাহৰণ এটা মই আগুৱাই দিছোঁ যেনেকৈ আপোনাৰ বাৰীত বৰ ধুনীয়া গুণপান দুজোপামান আছে দেখাই আপোনাৰ ৰ'দ ধুনীয়া খায়ো ধুনীয়া চব হয় গুণপান কিন্তু কিহত আছে জানে আপোনালোকৰ দুটামান তামোলত মেৰিয়াই দিলে বৰ ধুনীয়া গুণপান হৈ আছে যিদিনা তামোলডাল ভাঙি পৰিব গুণপান দুবাৰ গতি নোহোৱা হ'ব তেনেকৈ আমাৰ আইসকল বা নাৰীসকলে জানিব উচিত আপোনালোকৰ পত্নীসকল একোডাল একোডাল তামোল আমি বৰ ধুনীয়া ধুনীয়া ৰঙা ৰঙা মুগা মুগা গুণপান হয় কিন্তু তামোল নষ্ট হ'লে গুণপানৰ বিয়ানি নহয় দুই নম্বৰত আকৌ পুৰুষসকলে তাকে শুনি যদি ভাবে বা আমাক বগাইহে নাৰীসকল আছে দেই এনেধৰণৰ যদি ভাবে তেনেহ'লে সেইটো ভুল ধাৰণা হ'ব তাৰে এটা উদাহৰণ এটা জেগাত ভাগৱতৰ পৰা উঠি আহোঁতে কেইগৰাকীমান গোসাঁনীয়ে মানে চাহ খাব মাতিলে আমি বহি আছোঁ বুঢ়ীগৰাকীয়ে মানে তামোল পাণ কাটিব লাগে বেলেগ মানুহক দিবৰ কাৰণে কটাইখন উঠাই দিলে কোৱা নাই নাতিনীয়ে মোক কৈছে কটাইখন ক'ত থৈ পালোঁ বিচাৰ কৈছে নিজে লৈ আছিলে নাই এতিয়া তুমি এতিয়া বুঢ়ীজনী মনত পৰিল এই বাটৰ তামোল দোকানত মানে বহি কেইজন মানুহৰ লগত তামোল পাণ খাই খাই কটাইখন কাটেই উঠে তেতিয়া বুঢ়ীজনীয়ে কৈছে এই বোপাই লমা এই লাংটা তামোলডালৰ ঘৰতে কটাইখন উঠে তাৰমানে পাণ নোহোৱা তামোলজোপা লাংটা তামোল বুলি হয়নে সেইকাৰণে জ্যোতিষ শাস্ত্ৰত কৈছে তাৰ নাই কি তাৰ নাই দি মই এইটো একদম অসমীয়া ভাষা কৈছোঁ যিসকল পুৰুষৰ তিনি নহয় বা তিনি অকালতে যায় সেইসকল পুৰুষক মই খাব দিয়া নাই অভিযোগো দিয়া নাই কোৱাও নাই মই এতিয়া আইনটো নকলেও নহয় সেইসকল পুৰুষে মানে ঈশ্বৰ ক'ব লাগে ময়ো যাম কৰিলোঁ মোৰ তাৰমানে নিজৰ পৰিবাৰগৰাকী নোহোৱা মানে এইখন পৃথিৱী তেওঁ কতো শান্তি জেগা এটা বিচাৰি উলিয়াব নোৱাৰে আৰু এগৰাকী নাৰী যদি অকালতে বিধৱা হয় সেইগৰাকী নাৰীয়ে এই পৃথিৱীখনত অসত্য বিৰোধী ধনৰ ওপৰত কৰি থাকিলেও তেওঁ নিজৰ আত্মাক শান্তি দিব নোৱাৰে গতিকে কিমান ডাঙৰ ডাঙৰ বস্তু আমি এইকণ কথা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বোৱাৰী জীয়াৰী যুৱক বৃদ্ধসকল এইকণ কথা যদি আপোনালোকে বুজি লৈ চলায় তেনেহ'লে নিশ্চয় আপোনালোকেও শান্তি পাব আকৌ আনকো শান্তি দিব পাৰিব চাৰিবে চৌৰাশী 18 পুৰাণে আমাক এইখনকে জ্ঞান দান দি আছে দুই ব্যৱহাৰ যায় আমাৰ এইজন সান্দহোৱা আমাৰ কোৱা আপোন বন্ধু তেখেতে যোৱাবাৰ ভাগৱত ব্যাখ্যা কৰি আপোনালোকৰ মাজত সোমাব আমি অকণমান বিৰতি লৈছোঁ